নমস্কাৰ। আজি দেশৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। তাৰে ভিতৰত প্ৰথমটো খবৰেই হৈছে এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ মেনেজাৰ সিদ্ধাৰ্থৰ বিৰুদ্ধে আদালতত SITয়ে দাখিল কৰিছে ভয়ংকৰ তথ্য। জুবিন গাৰ্গৰ ধন আত্মসাৎ কৰাৰ কথা ইতিমধ্যে স্বীকাৰ কৰিছে মেনেজাৰ সিদ্ধাৰ্থই। আৰু এই সন্দৰ্ভত বিতংভাৱে সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে আদালতত SITৰ ভয়ংকৰ তথ্য ফাদিল। জুবিন গাৰ্গৰ ধন আত্মসাৎ কৰাৰ কথা ইতিমধ্যে স্বীকাৰ কৰিছে মেনেজাৰ সিদ্ধাৰ্থই। SITৰ জেৰাত জুবিন গাৰ্গৰ ধন আত্মসাৎ কৰাৰ কথা স্বীকাৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ। মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে CJM আদালতত SITয়ে ইতিমধ্যে দাখিল কৰিছে ভয়ংকৰ তথ্য। মহাবীৰ একুৱাত সিদ্ধাৰ্থই বিনিয়োগ কৰিছিল প্ৰায় 1,10 লাখ টকা। অৰ্থাৎ পেকেজ ড্ৰিংকিং ৱাটাৰ কোম্পানীৰ মহাবীৰ একুৱাৰ অংশীদাৰী আছিল ব্যৱসায়ী দুজন। মেনেজাৰ সিদ্ধাৰ্থৰ লগত থকা আনজন অংশীদাৰী হৈছে চেতন ধীৰাচাৰিয়া। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো দুৰ্ঘটনাত পতিত হৈছে এইবাৰ কেন্দ্ৰীয় মন্ত্ৰী তথা সৰ্বানন্দ সোণোৱালৰ বাহন। আৰু এই ঘটনাটো ক'ত কেনেকৈ আৰু কেতিয়া সংঘটিত হৈছে বিতংভাৱে সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, দুৰ্ঘটনাত পতিত হৈছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কনভয়। তথ্যমতে কনভয়ৰ দুখন বাহন আৰু এম্বুলেন্সৰ মাজত সৃষ্টি হয় প্ৰচণ্ড সংঘৰ্ষৰ। চাবুৱাৰ হাতিয়ালি বাইপাছত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনাটো। নিজ গাঁও বিন্ধ্যাকটালৈ গৈ থকা অৱস্থাতে দুৰ্ঘটনাত পতিত হয় সেই বাহন দুখন। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে আছিল সাংসদ ৰামেশ্বৰ তেলীও। আৰু সেই ভয়ংকৰ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈ পৰিছে এজন আৰক্ষী জোৱান। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো বিহাৰৰ পিছত এইবাৰ অসমতো হ'বলৈ গৈ আছে ভোট চুৰি। কাৰণ ইতিমধ্যে অচিনাকি লোকৰ নাম সোমাইছে ভোটাৰ তালিকাত। ক'ত এই ভয়ংকৰ ঘটনাটো সংঘটিত হৈছে সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, বিহাৰৰ পাছত এইবাৰ অসমতো হ'বলৈ গৈ আছে ভোট চুৰি। ভোটাৰ তালিকাৰ বিশেষ সংশোধনৰ নামত অসমত চলিছে এতিয়া ভয়ংকৰ কাণ্ড। অচিনাকি লোকৰ নামেৰে ভৰি পৰিছে এতিয়া অসমৰ ভোটাৰ তালিকা। গুৱাহাটী মহানগৰীৰ কেইবাটাও ঘৰৰ ঠিকনাত ইতিমধ্যে সন্নিৱিষ্ট হৈছে অচিনাকি লোকৰ নাম। আজিৰ অসমীয়া প্ৰতিদিন কাকতত প্ৰকাশ পাইছে এই চাঞ্চল্যকৰ বাতৰি। আৰু সেই বাতৰিটো অনুসৰি দীঘলীপুখুৰী পাৰত থকা আব্দুল মুনিন চৌধুৰীৰ অজ্ঞাতে তেওঁৰ ঘৰৰ ঠিকনাত সন্নিৱিষ্ট হ'ল 4জন অচিনাকি লোকৰ নাম। আৰু তাৰে ভিতৰত টিংকু প্ৰসাদ, ৰিংকু প্ৰসাদ, নেহা শ্বাহ আৰু ফুলদেৱী নামৰ 4গৰাকী লোকৰ নাম ইতিমধ্যে সন্নিৱিষ্ট হৈছে সেই ভোটাৰ তালিকাত। কেৱল ইমানেই নহয়, কাজী নেকিব আহমেদৰ পৰিয়ালৰ তালিকাতো ইতিমধ্যে অন্তৰ্ভুক্ত হৈছে ৰাজেশ কুমাৰ প্ৰসাদৰ লগতে ৰাজনীশ কুমাৰ প্ৰসাদ আৰু য়ামিন ৰছলৰ নাম। আৰু সেই ঘৰৰ গৰাকীৰ অজ্ঞাতে ভোটাৰ তালিকাত অচিনাকি লোকৰ নাম সন্নিৱিষ্ট হোৱাক লৈ সৃষ্টি হৈছে তীব্ৰ ৰহস্যৰ। ইতিমধ্যে BLOৱে তন্নতন্নকৈ সকলো নথি পত্ৰ সংগ্ৰহ কৰাৰ পাছতো হোৱা এনে বিসংগতিক লৈ হতচকিত হৈ পৰিছে পৰিয়ালৰ লোক। ইফালে BLOক বিষয়টো অৱগত কৰাৰ পাছতো কোনো পদক্ষেপ নোলোৱাৰ অভিযোগ তুলিছে এতিয়া সেই ভুক্তভোগী পৰিয়ালটোৱে। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। যদিহে আপুনি এতিয়ালৈকে এই ভিডিঅ'টোত লাইক কৰা নাই তেন্তে এতিয়াই লাইক কৰি দিয়ক। আৰু এনেধৰণৰ খবৰসমূহ প্ৰত্যেক দিনে পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো 2024ৰ আৰম্ভণিতেই বিজেপিৰ হেট্ৰিক। পিপুল প্লাছৰ সমীক্ষাত তৃতীয়বাৰলৈ বিজেপি চৰকাৰে চৰকাৰ গঠন কৰিবলৈ গৈ আছে। ইয়াৰ উপৰিও পচন্দৰ মুখ্যমন্ত্ৰীৰ শীৰ্ষতে আছে হিমন্ত বিশ্ব শৰ্মাৰ নাম। আৰু এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, 2024ত বিজেপিৰ হেট্ৰিক। পিপুল প্লাছৰ সমীক্ষাত তৃতীয়বাৰলৈ অসমত হ'বলৈ গৈ আছে বিজেপি চৰকাৰ। ইতিমধ্যে বিজেপি মিত্ৰজোঁটক দিছে 90খন আসন। সমীক্ষা অনুসৰি বিজেপিয়ে অকলে লাভ কৰিব 24ৰ নিৰ্বাচনত 69ৰ পৰা 74খন আসন। মুখ্যমন্ত্ৰী হিচাপে ৰাজ্যবাসীৰ প্ৰথম পচন্দ মুখ্যমন্ত্ৰীজনেই হৈছে হিমন্ত বিশ্ব শৰ্মা। আৰু তাৰ বিপৰীতে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰি কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। অখিল গগৈয়ে এই সন্দৰ্ভত মন্তব্য কৰি কয় যে 24ৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত নিৰ্বাচনী সমীক্ষাক লৈ বিস্ফোৰক মন্তব্য কৰিছে এতিয়া অখিল গগৈয়ে। এই সমীক্ষা বিজেপিয়ে ষড়যন্ত্ৰ কৰি প্ৰকাশ কৰাৰ অভিযোগ তুলিছে অখিল গগৈয়ে।
পইচা দিয়া এজেন্সিৰ দ্বাৰা বিজেপিয়ে চলাইছে এই সমীক্ষা। মানুহৰ মন ভুলাবৰ বাবে আকৌ এবাৰ বিজেপি চৰকাৰ আহিব বুলি কৈছে সেই সমীক্ষাটোৰ মতে। বিজেপিক ভোট নিদিয়া ভোটাৰৰ নামো ইতিমধ্যে কৰ্তন কৰিবলৈ ওলাইছে বিজেপিয়ে, আৰু তাৰ সমান্তৰালকৈ ইতিমধ্যে জিলাই জিলাই বিএলক এই নিৰ্দেশনা প্ৰদান কৰিছে বিজেপিৰ নেতা মন্ত্ৰীসকলে। আৰু এই বিজেপি চৰকাৰক অসমৰ জনতাই দ্বিতীয়বাৰলৈ যিহেতু নিবিচাৰে, এইখন চৰকাৰৰ সময়তে অসমত সামগ্ৰীৰ দাম ইতিমধ্যে আকাশলংঘী হৈ পৰিছে। বিজেপি আৰু মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এনেদৰে এতিয়া গৰজি উঠিছে বিধায়ক অখিল গগৈ। কেৱল ইমানেই নহয়, বিধায়কগৰাকীয়ে ইয়াৰ উপৰিও মন্তব্য কৰি কয় যে ৰাইজৰ দলৰ চৰকাৰ যদিহে ২৬ত কেনেবাকৈ আহে তেন্তে অৰুণোদয়ৰ বাবদ ১২৫০ টকা নহয় ৩০০০কৈ টকা প্ৰদান কৰিম অসমৰ মহিলাসকলক। এই মন্তব্য কৰিছে এতিয়া বিধায়ক অখিল গগৈয়ে। অখিল গগৈয়ে ইয়াৰ উপৰিও কয় যে ৰাইজৰ দলৰ চৰকাৰ হ'লে বৃদ্ধি পাব অৰুণোদয়ৰ ধন, ১২৫০ টকা নহয় ৩০০০কৈ পাব লাখ লাখ অসমৰ মহিলাই। নিৰ্বাচনৰ পূৰ্বে বিধায়ক অখিল গগৈয়ে এনেদৰে এতিয়া প্ৰতিশ্ৰুতি প্ৰদান কৰিছে লাখ লাখ মহিলাক। ৰাইজৰ দলৰ চৰকাৰ হ'লে অৰুণোদয়ৰ ধন ৩০০০কৈ দিয়াৰ কথা ইতিমধ্যে ঘোষণা কৰা দেখিবলৈ পোৱা গৈছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। আৰু যদিহে কেনেবাকৈ চৰকাৰ সলনি হয় তেন্তে অৰুণোদয় আঁচনি কোনো কাৰণতে বন্ধ নহয় বুলি এতিয়া আশ্বাস প্ৰদান কৰিছে অখিল গগৈয়ে। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো এইবাৰ সাংসদ ৰকিবুল হুছেইনে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্যি কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে, আৰু এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, বিজেপি আৰু মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গৰজি উঠিছে পুৱাই সাংসদ ৰকিবুল হুছেইন। যিহেতু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হাতত আছে মাত্ৰ এটা মাহ। এয়াই শেষ ষড়যন্ত্ৰ, ইয়াৰ পিছত ৰাইজ বিজেপিৰ বিৰোধী হৈ পৰিব। হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হৈ থকালৈকে জুবিন গাৰ্গে কেতিয়াও ন্যায় নাপায়। বিজেপি চৰকাৰৰ দিনত গণতন্ত্ৰ সদায় বিপন্ন হৈ আছে। বিজেপিৰ সভালৈ নগ'লে আঁচনিৰ পৰা নাম কৰ্তন কৰাও ভাবুকি দিয়ে বিজেপিৰ নেতা মন্ত্ৰীসকলে, আৰু এনেবোৰ কাৰণতে ৰাইজ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে। এনে অত্যাচাৰী শাসকক আমি শাসনৰ পৰা আঁতৰাব লাগিব। গৌৰীপুৰত কংগ্ৰেছৰ সংবিধান বচাও গণতন্ত্ৰ বচাও পদযাত্ৰা, আৰু সেই পদযাত্ৰাত অংশগ্ৰহণ কৰি ৰকিবুল হুছেইনে এনেদৰে এতিয়া কঠোৰভাৱে সমালোচনা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো ২০২৬ বৰ্ষৰ মাৰ্চ মাহৰ ৩ তাৰিখে হ'বলৈ গৈ আছে প্ৰচণ্ড চন্দ্ৰগ্ৰহণ, আৰু এই চন্দ্ৰগ্ৰহণৰ প্ৰভাৱ ক'ত আৰু কেতিয়া কেনেকৈ পৰিব সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, ফাকুৱাৰ দিনাই হ'বলৈ গৈ আছে ২০২৬ বৰ্ষৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ। ৩ মাৰ্চ তাৰিখে হ'বলৈ গৈ আছে বছৰৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ, আৰু এই চন্দ্ৰগ্ৰহণ দৃশ্যমান হ'ব সমগ্ৰ ভাৰতবৰ্ষত। অসম তথা উত্তৰ পূৰ্বত পৰিব এই চন্দ্ৰগ্ৰহণৰ বৃহৎ প্ৰভাৱ। মিজোৰাম, নাগালেণ্ড, মণিপুৰ, অসম আদিতো স্পষ্ট ৰূপত দৃশ্যমান হ'ব এই চন্দ্ৰগ্ৰহণ। জ্যোতিৰ্বিজ্ঞানীৰ মতে এই চন্দ্ৰগ্ৰহণে যথেষ্ট প্ৰভাৱ পেলাব প্ৰকৃতি তথা মানৱ জীৱনৰ ওপৰত। ভাৰতত দৃশ্যমান হোৱাৰ বাবে এই গ্ৰহণৰ সূতককালো তাৎপৰ্যপূৰ্ণ হ'ব ভাৰতীয় লোকসকলৰ বাবে। ভাৰতীয় সময় অনুসৰি দিনৰ ঠিক ৩:২০ পৰা আৰম্ভ হ'ব এই চন্দ্ৰগ্ৰহণ, আৰু সন্ধিয়া ঠিক ৬:৪৭ অন্ত পৰিব এই গ্ৰহণ। ৩ ঘণ্টা ২৭ মিনিটলৈকে থাকিব এই গ্ৰহণৰ প্ৰভাৱ, আৰু এই গ্ৰহণৰ সময়ত প্ৰতিফলিত হোৱা নেতিবাচক ৰাশিৰ প্ৰভাৱত ৰোগ ব্যাধি আদি বৃদ্ধি পোৱাৰো পূৰ্ণভাৱে আশংকা ব্যক্ত কৰিছে ইতিমধ্যে জ্যোতিৰ্বিজ্ঞানীসকলে। জ্যোতিষীসকলৰ মতে কেইবাটাও ৰাশিৰ জাতক জাতিকাৰ ওপৰত এই গ্ৰহণৰ বাবে নেতিবাচক প্ৰভাৱ পৰাৰো আশংকা ইতিমধ্যে ব্যক্ত কৰিছে। মেঘ ৰাশি, কৰ্কট, সিংহ, বৃশ্চিক, মীন ৰাশিৰ জাতক জাতিকাই অধিক সতৰ্কতা অৱলম্বন কৰিব লাগিব। তাৰে ভিতৰত কৰ্কট ৰাশিৰ জাতক জাতিকাৰ জীৱনলৈ এই গ্ৰহণৰ বাবে আহিব পাৰে আৰ্থিক সংকট, ব্যৱসায়ত লোকচান, ব্যয় বৃদ্ধি, অপ্ৰয়োজনীয় ভ্ৰমণ আদি বৃদ্ধি পোৱাৰো সম্ভাৱনা আছে। সিংহ ৰাশিৰ জাতক জাতিকায়ো শাৰীৰিক কষ্টৰ সন্মুখীন হ'ব লাগিব এই গ্ৰহণৰ প্ৰভাৱত। দুৰ্ঘটনা, আৰ্থিক সংকট, সংঘাত, পৈতৃক সম্পত্তিক লৈ বিবাদ হোৱাৰো সম্ভাৱনা আছে। আৰু তাৰ বিপৰীতে বৃশ্চিক ৰাশিৰ জাতক জাতিকাই ভুগিব পাৰে শাৰীৰিক আৰু মানসিক কষ্টত। ইয়াৰ উপৰিও বিভিন্ন ৰোগত আক্ৰান্ত হোৱাৰো সম্ভাৱনা আছে। নিউজ ডেস্ক ৰিপোৰ্ট, ZD নিউজ।